নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোত আপোনালোকক এই তথ্য আগবঢ়াব ওলাইছোঁ যে কোনজন দেৱতাক কেন্দ্ৰ কৰি আমি কিমানবাৰ পৰিক্ৰমা কৰিব লাগে, তাৰে সম্পূৰ্ণ তথ্য বিতংভাৱে আপোনাক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কোনজন দেৱতাক কেন্দ্ৰ কৰি আমি কিমানবাৰ পৰিক্ৰমা কৰিব লাগে। আমি যেতিয়াই কোনো মন্দিৰলৈ যাওঁ তেতিয়াই আমাৰ মনত এটা প্ৰশ্ন উত্থাপন হয় যে কোনজন দেৱতাৰ চাৰিওফালে কিমানবাৰ পৰিক্ৰমা কৰিব লাগে। শাস্ত্ৰত দেৱতাৰ ৰূপ অনুসৰি কিমানবাৰ পৰিক্ৰমা কৰিব লাগে সেইটো বিশেষভাৱে নিৰ্ধাৰণ কৰা হৈছে। সেই দেৱতাক আমি সেই অনুসৰি বিশেষভাৱে পৰিক্ৰমা কৰা উচিত। পৰিক্ৰমা মানে সোঁফালে ঈশ্বৰৰ ফালে মুখ কৰি মন্দিৰৰ গৰ্ভগৃহত ঘূৰি ফুৰা। আমি যেতিয়াই কোনো মন্দিৰত প্ৰৱেশ কৰোঁ তেতিয়াই আমি ঈশ্বৰৰ মূৰ্তিক প্ৰণাম কৰি তাৰ চাৰিওফালে প্ৰদৰ্শিত কৰোঁ। এনে পৰিস্থিতিত বহু ভক্তৰ সন্দেহ হৈ থাকে যে কোনটো দেৱতাক কিমানবাৰ চাৰিওফালে পৰিক্ৰমা কৰিব লাগে শাস্ত্ৰ অনুসৰি উপযুক্ত বুলি গণ্য কৰা হয়। সেয়েহে আজি আমি আপোনালোকক ক'ম যে কোনজন দেৱতাক কেন্দ্ৰ কৰি কিমানবাৰ পৰিক্ৰমা কৰিব লাগে। কোনজন দেৱতাৰ চাৰিওফালে কিমানবাৰ আপুনি পৰিক্ৰমা কৰিব লাগিব। পৰিক্ৰমা কৰাৰ প্ৰক্ৰিয়া শিৱলিংগৰ বাহিৰে সকলোৰে বাবে একে। বাকী সকলো পৰিক্ৰমাত আৰম্ভণিৰ পৰা আৰম্ভ কৰি ইফালে সিফালে ঘূৰি আকৌ আৰম্ভণি স্থানত উপস্থিত হ'ব লাগে। আনহাতে শিৱলিংগ প্ৰদৰ্শিত কৰাৰ সময়ত সোমসূত্ৰ পাৰ নোহোৱাকৈ পুনৰ পিছলৈ ঘূৰি আহিব লাগে। শিৱলিংগৰ বাহিৰেও আন সকলো দেৱ দেৱীৰ পৰিদৰ্শন বা পৰিক্ৰমা শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। এই অনুসৰি মা দুৰ্গাৰ পৰা ভগৱান গণেশ, বিষ্ণু আদি সকলোৰে প্ৰদৰ্শনৰ সংখ্যা উল্লেখ কৰা হৈছে। শাস্ত্ৰৰ মতে কোনজন দেৱতাৰ চাৰিওফালে কিমানবাৰ পৰিক্ৰমা কৰিব লাগে জানো আহক আমি একাদিক্ৰমে। শিৱলিংগত আপুনি আধাহে পৰিক্ৰমা কৰিব, অৰ্থাৎ আপুনি শিৱলিংগৰ সোমসূত্ৰ পাৰ হ'ব নালাগে। মা দুৰ্গাৰ পৰিক্ৰমা এবাৰ, ভগৱান গণেশৰ পৰিক্ৰমা 3 বাৰ, ভক্ত হনুমানৰ পৰিক্ৰমা 3 বাৰ, ভগৱান বিষ্ণুৰ পৰিক্ৰমাৰ সংখ্যা 4 বাৰ, সূৰ্যদেৱৰ পৰিক্ৰমা হিচাপে 7 বাৰ, আহত গছত পৰিক্ৰমা হিচাপে 108 বাৰ। শাস্ত্ৰ অনুযায়ী ঈশ্বৰৰ এই ৰূপবোৰৰ চাৰিওফালে কিমানবাৰ পৰিক্ৰমা কৰিব লাগে সেই কথা কোৱা হৈছে। এইবোৰৰ বাহিৰেও দেৱতাৰ আন ৰূপবোৰৰ প্ৰদৰ্শন কৰাৰ বিষয়ে কোনো স্পষ্টতা নাই। এনে পৰিস্থিতিত পৰৱৰ্তী পুৰাণ আদিৰ যোগেদি ইয়াৰ বৰ্ণনা কৰা হৈছে। এই বিষয়ে আমি আপোনালোকক ক্ৰমান্বয়ে জনাবলৈ ওলাইছোঁ। কোনজন দেৱতাক কেন্দ্ৰ কৰি কিমানবাৰ আপুনি ঘূৰিব। এতিয়া আপোনালোকক আগত উল্লেখ কৰাৰ দৰে আপুনি দেৱতাসকলৰ মূল ৰূপ আৰু তেওঁলোকৰ প্ৰদৰ্শনৰ বিষয়ে তথ্য নিশ্চয়কৈ পাইছে। তথাপিও আমাৰ মাজত যিবোৰ ঈশ্বৰৰ ৰূপ অধিক বিখ্যাত, যেনে শ্ৰীৰামচন্দ্ৰ, শ্ৰীকৃষ্ণ, সেইবোৰৰ প্ৰদৰ্শন কৰাৰ বিষয়ে আমি নাজানো। ইয়াৰ উপৰিও দেৱী মাতৃৰ অন্যান্য ৰূপ আৰু ঐশ্বৰিক অৱতাৰৰ বিষয়েও জনাটো অতি প্ৰয়োজনীয়। কিন্তু যি দেৱতাৰ বাবে যি পৰিক্ৰমা নিৰ্ধাৰণ কৰা হয় সেই সংখ্যা তেওঁলোকৰ প্ৰদৰ্শনৰ সংখ্যাৰ সৈতে একে। এনে পৰিস্থিতিত কোনটো দেৱতাক আমি কিমানবাৰ পৰিক্ৰমা কৰিব লাগে জানো আহক। মাতৃদেৱীৰ
অনন্য ৰূপ পৰিক্ৰমা সংখ্যা 1 শ্ৰীৰাম দৰবাৰ তেওঁৰ পৰিক্ৰমা হিচাপে 4 বাৰ শ্ৰীকৃষ্ণ বা ৰাধাকৃষ্ণৰ পৰিক্ৰমা হৈছে 4 বাৰ ভগৱান বিষ্ণুৰ অন্যান্য অৱতাৰত পৰিক্ৰমা সংখ্যা 4 বাৰ যিসকল দেৱতাৰ নামত 3 বাৰ পৰিক্ৰমা কৰিব পাৰে শাস্ত্ৰত সেইসকলৰ পৰিক্ৰমাৰ কথা উল্লেখ কৰা নাই ইয়াৰ অৰ্থ হ'ল যে যিসকল দেৱ দেৱীৰ প্ৰদৰ্শনৰ কথা ওপৰত উল্লেখ কৰা হোৱা নাই তেওঁলোকৰ চাৰিওফালে 3 বাৰকৈ প্ৰদৰ্শন কৰিব পাৰি এতিয়া আহক আত্মপ্ৰদৰ্শনীৰ বিষয়ে কিছু তথ্য কিছুমান মন্দিৰ বা অভয়াৰণ্যৰ প্ৰদৰ্শনৰ পথ বা প্ৰদৰ্শনৰ যি পথ নিৰ্মাণ কৰা নহয় এনে পৰিস্থিতিত আপুনি গৰ্ভগৃহৰ সন্মুখত থিয় হৈ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি ফুৰিব লাগে ইয়াক আত্মপ্ৰদৰ্শন বুলি কোৱা হয় ইয়াক পৰিক্ৰমাৰ এক ৰূপ বুলিও গণ্য কৰা হয় আপুনি নিশ্চয় বহুতে এই কামটো কৰা দেখিছে মন্দিৰৰ চাৰিওপাশত সন্মুখৰ বৃত্তাকাৰভাৱে ঘূৰি ফুৰা এই আছিল কোন দেৱতাক কেনেধৰণৰ পৰিক্ৰমা কৰিব লাগে কিমানবাৰ তাৰে তথ্য যিমান পাৰি আগবঢ়াবলৈ চেষ্টা কৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ লগ পাওঁ অন্য ভিডিঅ'ৰ জৰিয়তে পুনৰ লগ পাম অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ